হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ৰাতিপুৱাই মই ভাবিলোঁ এখন মিক্স ভাজি বনাই ভাত খাই লৈ কাম কৰোঁ। আজি যিহেতু বন্ধৰ দিন, সেইবুলি ভাবি এখন মিক্স ভাজি বনালোঁ। পটল, স্কোৱাছ, বেঙেনা এনেদৰে মিলাই তেনেকুৱাতে মাছ চিঞৰিলে গৈ দেখিলোঁ যে সৰু মাছ আকৌ মোৰ বহুত প্ৰিয়, কাৰণ পাতত দিব পাৰি, চৰচৰি বনাব পাৰি। সেয়ে আনি ধুনীয়াকৈ বাকলি গুচাই ভাত চাত বনাই খাই মেলি এওঁকো ডিউটিলৈ পঠিয়াই চোফা ৰুমটো চাফা কৰিবলৈ আছিলে দেই, জোকাৰি মেলি থাকিব লাগে ন। সেয়েহে ভাবিলোঁ আজি চোফা ৰুমটো ভালদৰে চাফা কৰোঁ। গোটেইকেইটা ৰুম এদিনত কৰিলে অৱস্থা কাহিল হৈ যায়। সেয়েহে ভাবিলোঁ নাই, আজি যিহেতু ছট পূজাৰ বন্ধ আছে, এই বন্ধৰ সুযোগতে অকণমান মুচি কাচি চাফ চাফাই কৰোঁ বুলি গোটেইখিনি চাফা কৰিছোঁ। আৰু তাৰপিছত সাৰি পুচি এতিয়া মোচাৰ পাল। মুচিবতো লাগিব নহয়নে? মোচা কামটো টান লাগে, কিন্তু কৰিবই লাগিব, কোনে কৰিব নহয়নে বাৰু? সেয়েহে মই পূৰা মোচাত লাগিলোঁ আৰু এতিয়া বাৰান্দাখন মুচিলোঁ, কাৰণ ইয়াত পানী দিছিলোঁ ফুলত, সেইটো দেখুওৱা নহ'লে। ফুলত পানী দিওঁতে গোটেই লেতেৰা পৰিলে অলপমান, সেইকাৰণে ভাবি পেলাই নাই, কষ্ট কৰি মুচিয়ে পেলাওঁ আৰু। এওঁ থাকিলে অলপ হেল্প কৰি দিয়ে কেতিয়াবা। আজি আকৌ এওঁ ডিউটিও আছিলে, সেইকাৰণে উপায়টো নাই, কৰিব লাগিব, কোনেনো কৰি দিব নহয়নে? সেই ভাবি ধুনীয়াকৈ মোচা কোচা কৰিলোঁ। মুচি মেলি আৰু কাম বহুতেই আছে বাৰু, চেণ্টাৰ যাবলৈ আছিলে, বহি অলপো চাব আছে। আজিলৈ আহোঁ দিয়ক, বাই।